নমস্কাৰ জয় হিন্দ জয় অসম এটা বহুতেই ভাল খবৰ লৈছো আপোনালোকৰ মাজলৈ যেহেতু এয়াৰফোৰ্সৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে ইণ্ডিয়ান এয়াৰফোৰ্স ৰিক্ৰুটমেন্ট 2025 ৰ ফালৰ পৰা বহুখিনি পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 2500তকৈ অধিক পোষ্ট মুকলি হৈছে যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো শেষলৈকে চাব অলপ স্কিপ নকৰাকৈ পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব কিমান এপ্লিকেশন ফিস কাটিব লাগিব কেতিয়াৰ পৰা আবেদন হৈছিল আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে সম্পূৰ্ণ তথ্য এই ভিডিওটোত আলোচনা কৰিম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ যদি মোৰ চেনেলটোলৈ আপুনি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিওটো সকলো বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে ভিডিও ডেসক্ৰিপচনত মই WhatsApp চেনেলৰ লিংক দিছো তাতো গৈ আপোনালোকে WhatsApp চেনেলটো ফলো কৰি ল'ব পাৰে যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে যেটো ইয়াতে আপুনি দেখিবলৈ পাইছে ইণ্ডিয়ান এয়াৰফোৰ্স ৰিক্ৰুটমেন্ট 2025 যেটো ইণ্ডিয়ান এয়াৰফোৰ্সৰ ফালৰ পৰা 2025 বৰ্ষৰ কাৰণে 2500টা অগ্নিবীৰ বায়ু পোষ্ট মুকলি কৰি দিয়া হৈছে এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য জনাই যাম ভিডিওটো শেষলৈকে চাই যাব অলপ স্কিপ নকৰাকৈ ইণ্ডিয়ান এয়াৰফোৰ্সৰ ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে পোষ্টসমূহৰ এটা অভাৰভিউ দিয়া আছে অভাৰভিউটো হৈছে নেম অফ অৰ্গানাইজেচনটোৰ নাম হৈছে জয়েন্ট ইণ্ডিয়ান এয়াৰফোৰ্স পোষ্টসমূহৰ লাষ্ট ডেটটো আছে 4/8/2025 যেটো আগষ্ট মাহৰ 4 তাৰিখলৈকে এই পোষ্টসমূহৰ লাষ্ট ডেট আছে যদি আপুনি এতিয়াও আবেদন কৰা নাই যেটো আপোনাৰ হাতত দুদিনকৈ সময় আছে যদি আপুনি আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব টোটাল ভ্যাকেন্সি যেটো 2500টাই পোষ্ট নহয় ইয়াতে আপোনাৰ এপ্ৰক্সিমেট আছে বহুতো পোষ্ট মুকলি হ'ব বহুখিনি পোষ্ট মুকলি হৈছে 2500টা ইয়াত শো কৰিছে আৰু পোষ্টসমূহ ইনক্ৰিজ হ'ব নেম অফ দা পোষ্টটোৰ নাম হৈছে ইণ্ডিয়ান এয়াৰফোৰ্স অগ্নিবীৰ যেটো অগ্নিবীৰ স্কিমৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে 2025 ৰ কাৰণে মোড অফ এপ্লিকেশন এই পোষ্টসমূহত আপুনি অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেহেতু এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি পোষ্টসমূহত আবেদন কৰিব বিচাৰে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিম তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব কেটেগৰীটো হৈছে এয়াৰফোৰ্স অগ্নিপথ স্কিম যোজনা যেটো এয়াৰফোৰ্স অগ্নিপথ স্কিম যোজনাৰ ফালৰ পৰা 2500টা পোষ্ট মুকলি কৰি দিয়া হৈছে ইণ্ডিয়ান এয়াৰফোৰ্স অগ্নিবীৰ কাৰণে ইয়াতে জব লোকেশনটো আপোনাৰ অল ওভাৰ ইণ্ডিয়া যেটো ভাৰতৰ সকলো ঠাইতে আপোনাৰ জব লোকেশনটো হ'ব ইয়াতে অফিচিয়েল ওয়েবসাইটটো হৈছে careerairforce.nic.in এই অফিচিয়েল ওয়েবসাইটত গৈ আপুনি আবেদনসমূহ কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় পোষ্টসমূহৰ প্ৰতি এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেটো ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰাৰ লিংক দিছো তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব এটা ইণ্ডিয়ান এয়াৰফোৰ্স ৰিক্ৰুটমেন্ট 2025 ৰ ভ্যাকেন্সি ডিটেইলছটো হৈছে আপোনাৰ নেম অফ দা পোষ্টটোৰ নাম হৈছে ইণ্ডিয়ান এয়াৰফোৰ্স অগ্নিবীৰ এতে টোটাল পোষ্ট আপোনাৰ 2500তকৈ অধিক পোষ্ট মুকলি হৈছে বৰ্তমান আপোনাৰ 2500টা পোষ্ট শো কৰিছে আৰু এই পোষ্টসমূহৰ লগতে আৰু বহুখিনি পোষ্ট যোগ হ'ব এডভাৰটাইজমেন্ট নাম্বাৰটো হৈছে আপোনাৰ ইনটেক 02/2026 স্যালাৰিৰ ক্ষেত্ৰত ক'বলৈ গলে আপোনাৰ 30000 ৰ পৰা আপোনাৰ পাৰ মান্থ স্যালাৰিসমূহ দিব 30000 ৰ পৰা আপোনাৰ স্যালাৰিসমূহ ষ্টাৰ্ট হ'ব পিছলৈ আপোনাৰ স্যালাৰিসমূহ বাঢ়িব যেহেতু এয়াৰফোৰ্সৰ চাকৰি হয় অগ্নিবীৰ চাকৰি হয় 4 বছৰীয়া চাকৰি হয় আপোনাৰ বহুতো এই পোষ্টসমূহত আপুনি চাকৰিসমূহ কৰিলে বেনিফিট পাব বহুতো এটা ভাল সুবিধা আহিছে সুযোগ আহিছে সুবিধা সুযোগটো নেহেৰুৱাব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনাৰ 17 বছৰ 6 মাহৰ পৰা আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব মেক্সিমাম আপোনাৰ 21 বছৰ বয়সলৈকে পোষ্টসমূহত আবেদন কৰিব পাৰিব যেটো আপুনি গম পাইছে যে আৰ্মিয়ে হওক অগ্নিবীৰে হওক নেভিয়ে হওক এটা আপোনাৰ 17 বছৰ মানে 17 বছৰ 6 মাহৰ পৰা 21 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব এডুকেশন কোৱালিফিকেশন আপোনাৰ ইণ্ডিয়ান এয়াৰফোৰ্সৰ কাৰণে যেটো আপোনাৰ সায়েন্স সাবজেক্টৰ পৰা 12 পাস কৰিব লাগিব 10 প্লাস টু মানে আপুনি 12 পাস কৰিব লাগিব সায়েন্স সাবজেক্টৰ ফালৰ পৰা ইংলিশ ম্যাথমেটিক্স ফিজিক্সত আপোনাৰ 50% মাৰ্ক থাকিব লাগিব তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব লগতে আপোনাৰ যদি 3 বছৰ ডিপ্লোমা কোৰ্স আছে ইঞ্জিনিয়াৰিংৰ ফালৰ পৰা ইলেক্ট্ৰিকেলৰ ফালৰ পৰা ইলেক্ট্ৰনিক্সৰ ফালৰ অটোমোবাইলৰ ফালৰ পৰা যিকোনো মাধ্যমৰ পৰা যদি আপোনাৰ 3 বছৰীয়া ডিপ্লোমা আছে তেতিয়া হলে আপোনাৰ কাৰণে বহুতেই ভাল হ'ব আপুনি তেতিয়াও পোষ্টসমূহত আবেদন কৰিব পাৰিব এপ্লিকেশন ফিসটোৰ ক্ষেত্ৰত ক'বলৈ গলে জেনাৰেল ক্যান্ডিডেটে 550 টকা কাটিব লাগিব সকলো ক্যান্ডিডেটে জেনাৰেল ওবিসি এসসি এসটি সকলো ক্যান্ডিডেটে ইয়াত 550 টকাকৈ এপ্লিকেশন ফিস কাটিব লাগিব পেমেন্টটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পেমেন্ট কৰিব পাৰিব যদি আপুনি পোষ্টসমূহত ইন্টাৰেষ্টেড হয় এলিজিবল হয় আবেদনসমূহ কৰি ল'ব যেহেতু এটা বহুতে ভাল সুবিধা আহিছে সুযোগ আহিছে
আবেদন কৰিব যদি বিচাৰিছে নহলে আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব যেটো সিলেকশন প্ৰসেসটো আপোনালোকৰ ইয়াতে ফিজিক্যাল টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব ইয়াতে আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব সকলো কিটা আপোনাৰ পৰীক্ষা